জাতি মাটি ভেটিৰ শ্লোগান আউৰোৱা ৰাজ্য চৰকাৰৰ নাকৰ তলতে এতিয়া শ্ৰমিকৰ অস্তিত্ব বিপদাপন্ন হৈ পৰিছে দিছপুৰৰ গাতে লাগি থকা বৃহত্তৰ সোনাপুৰ অঞ্চলত বিভাগীয় ব্যৰ্থতাৰ বাবে এগৰাকী খিলঞ্জীয়া শ্ৰমিকে অকাল মৃত্যুক সাৱটি ল'বলগীয়া হৈছিল বিগত 8 জুনত বিস্কুট ফেক্টৰী নামত অনুজ্ঞাপত্ৰ লৈ অবৈধ সিমেন্ট ফেক্টৰী স্থাপন কৰা বহিৰাগত বনিয়া মিত্তল গ্ৰুপক লৈ এতিয়া চৰম সন্দেহজনক স্থিতিত স্থানীয় সোনাপুৰ প্ৰশাসন তথা আৰক্ষী বিয়াগুম শ্ৰম বিভাগৰ অকৰ্মণ্যতাৰ বাবে এতিয়া তদন্ত প্ৰক্ৰিয়া স্তব্ধ হোৱাৰ বিস্ফোৰক অভিযোগ এনবি নিউজে প্ৰথমবাৰৰ বাবে এই ভয়ানক কাণ্ড আনিছিল পোহৰলৈ সোনাপুৰৰ সিমেন্ট ফেক্টৰীত জালিয়াতিৰে প্ৰস্তুত হোৱা আন একাংশ সিমেন্ট কোম্পানীৰ ভয়াবহ সত্য আমি ইতিমধ্যে তথ্য প্ৰমাণ সহকাৰে ফাদিল কৰিবলৈ সক্ষম হৈছিলোঁ এগৰাকী শ্ৰমিকৰ মৃত্যুৰ আত্মাকৈ দিন উকলি যোৱাৰ পিছতো মিত্তল গ্ৰুপ অফ কোম্পানীজৰ অধীনস্থ এছবিএম সিমেন্ট ফেক্টৰীত এই মুহূৰ্তলৈ কিয় নুলমিল তলা ইয়াৰ পৰিৱৰ্তে চৰম আশ্চৰ্যজনকভাৱে কাৰ গোপন আশীৰ্বাদত উলুটাই ফেক্টৰীটোত পুনৰ জীৱিত হৈহে উঠাৰ বিস্ফোৰক অভিযোগ নিশ্চুপ আৰু নিমাত কিয় জিলা আয়ুক্তগৰাকী ভুক্তভোগী শ্ৰমিক মংগল তেৰণক ন্যায় প্ৰদানত সম্পূৰ্ণ ব্যৰ্থ বিভাগীয় কৰ্তৃপক্ষৰ লগতে এছবিএম সিমেন্টৰ স্বত্বাধিকাৰী মদন মিত্তলো ভুক্তভোগী শ্ৰমিকৰ ন্যায়ৰ দাবীত ইতিমধ্যে ৰাজপথলৈ ওলাই অহা স্থানীয় জনতাৰ ওচৰত থিয় দিয়াৰ সৎ সাহস আজি কুপতি কিয় নাই বহিৰাগত স্বত্বাধিকাৰীগৰাকীৰ সবিশেষ আমি পুনৰবাৰ ৰাজহুৱা কৰিম আমাৰ এই বিশেষ বেকগ্ৰাউণ্ড প্ৰতিবেদনৰ জৰিয়তে সোনাপুৰ মিত্ৰল গ্ৰুপৰ এছবিএম সিমেন্ট ফেক্টৰী সেই কৰুণ কাহিনীটো আপোনাৰ মনত আছেনে 8 জুনৰ দিনা এছবিএম সিমেন্ট ফেক্টৰীত সংঘটিত সেই কৰুণ কাহিনীটো 8 জুন শ্ৰমিক মংগল তেৰণ 8 জুনত পশ্চিম কাৰ্বি আংলঙৰ নিবাসী শ্ৰমিক মংগল তেৰণৰ এছবিএম সিমেন্ট ফেক্টৰীৰ চৰম গাফিলতিৰ বাবেই হৈছিল অপমৃত্যু প্ৰতিবাদ মুখৰ হৈ পৰিছিল স্থানীয় দল সংগঠনৰ লগতে বৃহত্তৰ সোনাপুৰবাসী এনবি নিউজৰ টিম ঘটনাস্থলীত গৈ উপস্থিত হৈছিল আৰু আমাৰ কেমেৰা দেখি ফেক্টৰী চৌহদলৈ থপলিয়াই আহিছিল সোনাপুৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ তদন্তকাৰী বিষয়া কিন্তু এতিয়া কেমেৰাও নাই তদন্তৰ কোনো খতিয়ান পুনৰ নিশ্চুপ মৌন হৈ পৰিছিল সোনাপুৰ প্ৰশাসন পুনৰ আলেঙে ৰহস্যজনক স্থিতিত বিয়াগুম শ্ৰম বিভাগ হঠাৎ শিলপৰা কপৰ ভূমিকাত স্মাৰ্ট সোনাপুৰ আৰক্ষী হাই প্ৰফাইল মিত্ৰল পৰিবাৰৰ আত্মগোপন নে ডেম কেয়াৰ সন্ত্ৰাস আজতাকৈ দিন উকলিল প্ৰাণ হেৰুৱালে 3 সন্তানৰ পিতৃ এগৰাকী খিলঞ্জীয়াই কিন্তু গা নলৰিল এটাও তদন্তকাৰী বিভাগৰ সেইদিনাখন যে ভিনায়ক চিমেণ্টত যি দুৰ্ঘটনা এটা সংঘটিত হোৱাৰ পিছত আজি এসপ্তাহ দিনজোৰা গুচি গ'ল আৰু দিনজোৰা গুচি যোৱাৰ পিছতো তেওঁৰ চাগে আত্মাই ওপৰৰ পৰা চাই আছে চাগে কিন্তু এই যি দুখী বা ভিনায়ক চিমেণ্টৰ যি মানে উদ্যোগৰ যি মানে স্বত্বাধিকাৰী কোনো এতিয়ালৈকে বিহিত ব্যৱস্থা গ্ৰহণ কৰা নহ'ল মানে এতিয়া মানে এনেকুৱা প্ৰশ্ন এটা আমাৰ মনত মানে আহিছে যে অসম চৰকাৰ বা পুলিচ প্ৰশাসন বা পলিউশ্যন বিভাগ বা বন বিষয়াবিলাক এই কি মিত্তল বা এই উদ্যোগপতিবিলাকৰ কি জেপৰ পকেটত থাকে নেকি মানে আমাৰ প্ৰশ্ন হৈছে বা অসম চৰকাৰে বা আমাৰ অসম আৰক্ষীৰ প্ৰশাসনে আমাক এই প্ৰশ্নৰ উত্তৰ দিবনে আপোনালোকৰ এই প্ৰশ্নৰ উত্তৰ আছেনে আমি বৰ লজ্জাজনক অনুভৱ কৰিছোঁ কাৰণ আমাৰ এটা থলুৱা ল'ৰা এই আজি কোম্পানীত বহিৰাগত এটা মানুহ আহি এই মেচিনত সোমাই যেতিয়া এজন আমাৰ থলুৱা ল'ৰাৰ প্ৰাণ গ'ল তাৰ পিছতো যেতিয়া আমাৰ থলুৱা ল'ৰাজনৰ মানে যি ন্যায় পাব লাগিছিল এতিয়ালৈকে ন্যায়টো আমি দেখা নাই মানে এক লজ্জাজনক ঘটনা হৈছে কিন্তু তাৰ পিছতো আমাৰ পুলিচ প্ৰশাসন নিমাত কিয় আমি অতি শীঘ্ৰেই অসম চৰকাৰক আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে আপোনালোকে এই থলুৱা যিজন ব্যক্তিৰ মানে মৃত্যু হ'ল আপোনালোকে তেওঁক মানে কিবা নহয় কিবা তেওঁৰ পৰিয়ালটোক এটা মানে সুবিধা প্ৰদান কৰক আৰু দ্বিতীয়তে যি দুখী তেওঁক আপোনালোকে বিহিত ব্যৱস্থা কিয় গ্ৰহণ নকৰে আপোনালোকে মিত্তলৰ দৰে মানুহৰ পকেটত থাকে নেকি আমাৰ অসম চৰকাৰ নে প্ৰশাসন
এই প্ৰশ্ন হৈছে কিন্তু আপোনালোকে যে অতি শীঘ্ৰেই এই যি দোষী তেওঁলোকক যদি আপোনালোকে শাস্তিবিহীন নিবিহে কিন্তু আমি কিন্তু যি যুৱ সমাজ বা আপোনাৰ স্থানীয় ৰাইজ আমি কিন্তু তীব্ৰ প্ৰতিবাদ আমি গঢ় ল'ম আৰু এটা কথা যে এই কোম্পানীটো খুলি তেওঁলোকে আৰু পুনৰ আৰম্ভ কৰিবৰ কাৰণে ক'ত সাহস পালে নিশ্চয় কাৰোবাৰ হাতত বা কাৰোবাৰ জেপত তেওঁলোক আছে আমাৰ পুলিচ প্ৰশাসনকে ধৰি বা পুলিচৰ কাকো কেয়াৰ কৰা নাই তেওঁলোকে আজি তেওঁৰ আত্মাই শান্তি নোপোৱাৰ সময়তে ঘৰত চাগে তাৰ আজি 13 দিন তেওঁৰ কাজ যোৱা নাই তাৰপিছত এই কোম্পানীটো খুলিবৰ কাৰণে সাহস কৰিলে নিশ্চয় কাৰোবাৰ সাহস এনেকুৱা সাহস কাৰ কৰিব কাৰোবাৰ জেপত আছে আৰু জেপত থকা মানুহবিলাক আপোনালোকক সকীয়াই দিছোঁ মেৰুদণ্ড নোহোৱা হৈ থাকিব কিন্তু অকণমান বিবেক আৰু অকণমান মগজুৰে চিন্তা চৰ্চা কৰি অকণমান কাম কৰিব অকল টকাৰে কাম নকৰিব মেৰুদণ্ডডাল চিধা কৰক সময় হৈ পৰিছে যেতিয়া ৰাইজে আপোনালোকক উত্তৰ দিব ন তেতিয়া কিন্তু আমি কিন্তু আপোনালোকক প্ৰত্যুত্তৰ দিম কিন্তু ৰাইজে নখ জোকাৰিবৰ সময় হৈছে ৰাইজৰ বিনম্ৰ অনুৰোধ নখ জোকাৰক আৰু এই মেৰুদণ্ড নোহোৱা অফিচাৰবিলাকক এই লঠিয়াই বাহিৰ কৰি দিব লগা হৈছে মানে এই ঘটনাটো অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আবেদন জনাইছোঁ যে আপোনালোকে ছাৰ আপুনি অতি শীঘ্ৰেই এই যি দোষী তেওঁলোকক আপোনালোকে শাস্তি বিহক আৰু যি মিত্তল নামৰ এই বহিৰাগত মানুহ আহি আমাৰ থলুৱা মানুহখিনিকতো এনেই মাৰিব নোৱাৰে এই ইণ্ডাষ্ট্ৰীৰ মানে মেচিনত সোমাই চালেৰে কোবেৰে মানে কথাৰে কোবাই কি এনেকৈ আমাৰ থলুৱা মানুহখিনিক শেষ কৰিব ওলাইছে নেকি আপোনালৈ বিনম্ৰ অনুৰোধ অতি শীঘ্ৰে তদন্ত কৰক আৰু যি দোষী শাস্তি বিহিবলৈ বহুত অসুবিধা সাউণ্ড পলিউশ্যন আছে মানে ৰাস্তাত পানী চানী নিদিয়ে আমাৰ ল'ৰা ছোৱালী এনে মানে হেৰি ধূলি খাই মানে বেমাৰ আজাৰ হৈ আছে তাতে ৱাল উঠাব দিছোঁ ৰাস্তাত হেৰি কৰোঁ এইটো একোৱে সুবিধা দিয়া নাই কোম্পানীটো ইমান শাস্তি দিছে আমাক মানে ক'ব মানে ৱৰ্ডছ নাই ক'ব কাৰণে আৰু কি ক'ম আৰু এয়া কি কয় ইয়াতে বাৰে কিবা ঘটনা হৈ থাকে এইটোৰো কোনো গুৰুত্ব নাই আমাৰ মহিলাকেইটাও আহিখিনি কিমানবাৰ কমপ্লেইন দিছে একবাৰ নহয় 100 বাৰ মালিককো কৈছে মেনেজাৰকো কৈছে মেনেজাৰতে একো গুৰুত্বই নিদিয়ে কৈছে কি অমুকক সোধা তমুকক সোধা ক'ত যাম আমি কিমান কমপ্লেইন দিলোঁ পুলিচো আহিল পুলিচো একো নকৰে এইফালে ৱাল উঠোৱা ৰাস্তাবিলাক এনেকুৱা মানে আমাৰ ৰাস্তাবিলাক নাইকিয়াকৈ হৈ গ'ল ঘৰ চৰ চব এতিয়া হেৰি ভাঙি যাব তেনেকুৱা হৈছিলে বৰষুণ কাম দিয়াটো আমাৰ গাঁওখিনিৰ ল'ৰাবিলাকে এনেই বেকাৰ কৰি আছে কাম দিয়াটো দূৰৰ কথা কামটো নিদিয়ে এনেকৈ ধূলা খুৱাইছে আমাক চবৰে ঘৰে ঘৰে আমাৰ বেমাৰ আৰু তেওঁলোকতো এবাৰ খবৰ ল'ব যোৱা নাই আমাৰ আৰু ৰাস্তাত পানী নিদিয়ে মানে এনেকুৱা অৱস্থা হৈছে আমি ইয়াত থাকিম না ইয়াৰ পৰা ক'ৰবাত গুচি যাম এনেকুৱা অৱস্থা হৈছে আমাৰ প্ৰতি ঘৰতে বেমাৰ চৰ্দি জ্বৰ আৰু তাতকৈ কিমান ডাঙৰ বেমাৰ হৈ আছে মানুহখিনিৰ কি বেমাৰ হৈ আছে কিন্তু সিহঁতে একো ব্যৱস্থা নলয় আৰু মালিকটো যেতিয়া আহোঁ আমি তেতিয়া মালিকটোক নাপাওঁ লাভ নাপাওঁ তদন্তৰ প্ৰতিবেদন নাই ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ প্ৰতিবেদন শূন্য বিভাগীয় শ্ৰম আয়ুক্ত কাৰ্যালয়ৰ গ্ৰেপ্তাৰ শূন্য কিয় হাইটেক সোণাপুৰ আৰক্ষীও বহিৰাগত বনিয়া মিত্ৰালৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ হঠাৎ থমকিল তাৎপৰ্যপূৰ্ণ কথাটো হৈছে যে যি সময়ত বহিৰাগত বনিয়াৰ হাতত শোষিত এগৰাকী খিলঞ্জীয়াই ন্যায় পাব লাগিছিল ঠিক সেই সময়তেই পূৰ্ণোদ্যমে কেনেকৈ মুকলি হ'ল ডেম কেয়াৰ মিত্ৰাল গ্ৰুপ অফ ইণ্ডাষ্ট্ৰিজৰ 2 নম্বৰী SBM চিমেণ্ট একমাত্ৰ NB নিউজে পোহৰলৈ আনিছিল মিত্ৰাল গ্ৰুপৰ জালিয়াতিৰ ব্লুপ্ৰিণ্ট বিস্কুট ফেক্টৰীৰ নামত কেনেকৈ চলিছিল SBM চিমেণ্ট পুনৰ SBM চিমেণ্টৰ আৰ্লৈ ফেক্টৰীত প্ৰস্তুত হৈছিল আন 2-3 নম্বৰী ভেজাল চিমেণ্ট কোম্পানীৰ নাম হ'ল SBM চিমেণ্ট কিন্তু SBM চিমেণ্ট কোম্পানীৰ ভিতৰত কিমানটা চিমেণ্টৰ কোম্পানীৰ বেগ ইয়াত উপস্থিত হৈ আছে বা সাজু হৈ আছিল জাল চিমেণ্টৰ বেগ আমি এক্সক্লুচিভলি ঘটনাস্থলীৰ পৰা আপোনালোকৰ ওচৰলৈ লৈ যাব বিচাৰিম এইটো হ'ল SBM চিমেণ্টৰ বেগ এই SBM ছুপাৰ চিমেণ্ট এই SBM ছুপাৰ চিমেণ্ট ফেক্টৰীতে SBM ছুপাৰ চিমেণ্ট ঠিকেই প্ৰস্তুত হয় কিন্তু ইয়াৰ লগতে কেনেধৰণে আন চিমেণ্ট চাওক এইবোৰ আন কেতবোৰ যি চিমেণ্টৰ কোম্পানী চুলতান চিমেণ্ট আচলতে এই চুলতান চিমেণ্টৰো ৰেজিষ্টাৰ্ড হয় নে নহয় এই কথা এতিয়ালৈকে আমি অৱগত নহয় তাৰ পাছত ওলাই পৰিল মহানগৰীৰ 14 মাইলত থকা এই বিনায়ক চিমেণ্টৰ ইটোৰ পিছত সিটো অনিয়ম চুলতান চিমেণ্টৰ বেগ মই পুনৰবাৰ কৈছোঁ সেউজীয়া ৰঙৰ এই চুলতান চিমেণ্টৰ বেগ বা বগা ৰঙৰ এইবোৰ SBM চিমেণ্ট বা জছপাৰ চিমেণ্ট এইসমূহ বেগ একেটা মেচিনৰ পৰা ওলোৱাই হয় একে জাল পদ্ধতিতে তেওঁলোকে প্ৰস্তুত কৰা এইসমূহ চিমেণ্ট কোম্পানী হয় তাৰপিছত তেওঁলোকে এইসমূহ পেকেটিং চাওক
মই পুনৰ দেখুৱাইছোঁ সেইসমূহ খালী বেগ তেওঁলোকে এনেধৰণে শ খালী বেগ তেওঁলোকে এনেধৰণে তেওঁলোকে মজুত ৰাখে আৰু একেসমূহ জাল চিমেণ্ট তেওঁলোকে এনেধৰণে এইসমূহ বেলেগ বেলেগ ব্ৰেণ্ডিঙৰ নামত চুলতান চিমেণ্ট বা জজপাৰ চিমেণ্ট এনেধৰণৰ বেগসমূহত কিন্তু তেওঁলোকে ব্যৱহাৰ কৰি তেওঁলোকে এক প্ৰকাৰ স্থানীয় ক্ৰেতাক ৰাজ্যবাসী তেওঁলোকে ৰামঠগন দি আছে ভেজাল চিমেণ্টৰ লগতে ফেক্টৰীটোত শিশু শ্ৰমিক নিয়োগৰো উঠিছিল ভয়ংকৰ অভিযোগ এটেনশ্যন স্বত্বাধিকাৰী মদন মিত্ৰল কুণাল মিত্ৰল NB নিউজৰ সন্মুখত মুখ খোলাৰ ভয় কিয় পলাতক কিয় আপোনাৰ মহাপ্ৰবন্ধক শৰ্মা মিত্ৰলৰ আঁৰৰ গোপন ছুপাৰ পাৱাৰ হাউচক দেখুৱাম আমি শোষিত বঞ্চিত লাঞ্ছিত এনে একাংশ খিলঞ্জীয়া শ্ৰমিক মজদুৰৰ ওচৰত অবিৰত আৰু অবিচল ৰূপে সাহসেৰে থিয় দিম আমি NB নিউজ তথা অসম লাইভ পৰিয়াল প্ৰতিটো মুহূৰ্ততে কেৱল ৰাইজৰ স্বাৰ্থত আমি ধাৰাবাহিক ৰূপে পৰিৱেশন কৰি যাম শোষক শ্ৰেণীৰ বিৰুদ্ধে আমাৰ এই ধৰ্মযুদ্ধ পেপচিকৰ দৰে আন্তঃৰাষ্ট্ৰীয় বনিয়া গোষ্ঠীও কিন্তু সেও মানিবলগীয়া হৈছিল আমাৰ একেই ধৰ্মযুদ্ধত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰূপে জাগ্ৰত প্ৰহৰীৰ ৰূপত আমি আমাৰ কৰণীয় বাৰম্বাৰ দেখুৱালোঁ এতিয়া প্ৰতিগৰাকী সন্মানীয় সচেতন দৰ্শকে বিবেচনা কৰক প্ৰকৃত ভুল শুদ্ধ বেকগ্ৰাউণ্ডে অব্যাহত ৰাখিব সমগ্ৰ ঘটনাৰ পৰৱৰ্তী সৰজমিন তদন্ত সুৰাপুৰৰ পৰা দীপুৰ সহযোগত গুৱাহাটীৰ পৰা ধৃতিৰাজ কলিতা NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা